কপিলীৰ ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ 2 বিদ্যালয়ত শিশু মেলা। কণ কণ শিশুৰ কলকলনিত মুখৰিত 2খন বিদ্যালয়ৰ প্ৰাংগণ। মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ক শ্ৰেণী সংযুক্ত 2খন অগ্ৰণী শিক্ষা অনুষ্ঠান ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু পূব বৰভগীয়া প্ৰাথমিক বিদ্যালয়ত শুক্ৰবাৰে শিশু মেলা অনুষ্ঠিত হয়। তদুপলক্ষে কণ কণ শিশুৰ কলৰোলেৰে মুখৰিত হৈ পৰে 2খন বিদ্যালয়ৰ প্ৰাংগণ। ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে শিশু মেলাখনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰঞ্জন জ্যোতি মহন্তই। ইয়াৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰছী ঘূৰাই জাপ মৰা, খোজ কঢ়া, আকাৰ আকৃতি চিনাক্ত কৰা, অংকিত চিত্ৰ ৰঙেৰে পোৰ কৰা, চিত্ৰাংকন, বোধশক্তি পৰিমাপন, কাহিনী কোৱা আৰু কাহিনী বুজি পোৱা, গণনা কৰা, কম বেছিৰ ধাৰণা, ভাৱ বুজি পোৱা আদি স্তৰসমূহৰ পৰিমাপন কৰা হয়। উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খেল ধেমালি, নৃত্য, গীত, কবিতা আবৃত্তি আদি প্ৰদৰ্শন কৰাৰ লগতে অভিভাৱকসকলৰ ধাৰণা পত্ৰ বিতৰণ কৰা হয়। একেদৰে শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ লক্ষ্যৰে শুক্ৰবাৰে পূব বৰভগীয়া প্ৰাথমিক বিদ্যালয়তো শিশু মেলা অনুষ্ঠিত কৰা হয়। উক্ত মেলাখনিত প্ৰাথমিক স্তৰৰ শিশুৰ শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশ, মানসিক বিকাশ, আৱেগিক বিকাশ, ভাষা বিকাশ, বোধশক্তি বিকাশ আদিৰ ক্ৰিয়াকলাপ আদিৰ চৰ্চা কৰা হয়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে অংশ লোৱা মেলাখনিত কণ কণ শিশুসকলে বিভিন্ন খেল ধেমালি, নৃত্য গীত আদি পৰিৱেশন কৰে। আজি ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিশু মেলা অনুষ্ঠিত কৰা হয়। এই শিশু মেলাত ক শ্ৰেণীৰ শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধনৰ তথ্যসমূহ আহৰণ কৰা হয়। এই তথ্যসমূহ আমি শাৰীৰিক, বৌদ্ধিক, সামাজিক আৱেগিক, ভাষা বিকাশ আৰু তাত থাকিবলা দক্ষতাৰ কিছু ক্ৰিয়াকলাপৰ দ্বাৰা আহৰণ কৰা হয়। এই ক্ৰিয়াকলাপসমূহ আহৰণ কৰোঁতে অভিভাৱকসকলে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ালে আৰু তেখেতসকলেও এই দিশসমূহৰ ওপৰত বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰি আনন্দিত হৈছে। এই শিশু মেলাই শিশুৰ সৰ্বাংগীন বিকাশ সাধনত এক গুৰুত্বপূৰ্ণ ভূমিকা আহৰণ কৰিব বুলি মই আশা কৰোঁ।